চিচিটিভিত বন্দী কংগ্ৰেছ বিজেপিৰ গোপন ষড়যন্ত্ৰ ঝাৰখণ্ডত খেলা শুৰু। প্ৰিয় দৰ্শক, ভাৰতীয় জনতা পাৰ্টিৰ এটা ক্লিয়াৰ থিয়ৰী আছে। যিখন ৰাজ্যত চৰকাৰ গঠন হৈছে তাত চৰকাৰ গঠন কৰক, আৰু যিখন ৰাজ্যত ভাৰতীয় জনতা পাৰ্টিয়ে চৰকাৰ গঠন কৰিব পৰা নাই তাত বিৰোধীৰ চৰকাৰ ওফৰাই হলেও নিজৰ চৰকাৰ বনাওক। ঝাৰখণ্ড, হয়, বিহাৰৰ সীমান্তৱৰ্তী ঝাৰখণ্ড এইবাৰ পুনৰ খবৰৰ শিৰোনামত। চিচিটিভিত এটা ফুটেজ ভাইৰেল হৈছে, যিটো দৃশ্যই পুনৰ এবাৰ অপাৰেশ্যন লোটাছৰ ওপৰত চেঁচা পানী ঢালিলে। এটা ডাঙৰ চক্ৰান্তৰ চেষ্টা চলি আছিল, কিন্তু ভিতৰৰ পৰা প্ৰকাশ পোৱা এই ফুটেজে বিজেপিৰ বাবে যথেষ্ট লাজ লগা পৰিৱেশৰ সৃষ্টি কৰিছে। তাত ষড়যন্ত্ৰ ৰচনাৰ চেষ্টা কৰা হৈছিল নেকি? মাত্ৰ এই দৃশ্যটো চাওক, ৰেড হেণ্ড ধৰা পৰিছে। হয়, ইয়াৰ উপৰিও আপোনাক দেখুৱাম কেনেকুৱা ধৰণৰ মন্ত্ৰী এই ষড়যন্ত্ৰত মিলিত হৈ আছে, যিসকলে যিকোনো ধৰণৰ বক্তব্য দিয়াতেই অভ্যস্ত। ঠিক আছে, আপোনাক দেখুৱাম। তাৰে এজন হ'ল দেশদ্ৰোহীক দেশ সেই ধৰণৰ মন্ত্ৰী। প্ৰিয় দৰ্শক, এইসকলৰ ভিতৰত আৰু এগৰাকী মেডাম আছে। মেডামকতো আপুনি চিনি পায়েই। মাত্ৰ ৭২ ঘণ্টাৰ আগতে ৪৮ৰ পৰা ৭২ ঘণ্টাৰ আগতে সংসদত দিয়া তেওঁৰ বক্তব্যই সমগ্ৰ ইক'চিষ্টেম হিলাই দিছিল। ৱাহ, কি ভাষণ, কি বক্তব্য! ৭২ ঘণ্টাৰ ভিতৰতে কংগনাই সেই সকলো অন্ধভক্তৰ চকু মেলি দিছিল। তেওঁ সংসদত এনে এক বক্তব্য ৰাখিলে যিটোৱে চৰম লজ্জাৰহে সৃষ্টি কৰিলে। আৰু আজিৰ ডাঙৰ খবৰটো হ'ল আদালতে ইডিৰ চাৰ্জশ্বিট শুনিবলৈ অস্বীকাৰ কৰিলে। আৰু এই বিষয়টো সৰু নহয়, ই গান্ধী পৰিয়ালৰ বিৰুদ্ধে বিজেপিৰ আটাইতকৈ শক্তিশালী অস্ত্ৰ, নেশ্যনেল হেৰাল্ডৰ গোচৰৰ বিষয়ে। ইয়াৰ পাছত মল্লিকাৰ্জুন খৰ্গেয়ে কোৱা কথাবোৰ আমি শুনা উচিত। মই আপোনালোকক আৰু বহুতো গুৰুত্বপূৰ্ণ বাতৰিও দেখুৱাম, য'ত এজন মুছলমান মানুহে তেওঁৰ একাউণ্টত সোমোৱা ৪ লাখ টকা কেনেকৈ সম্পূৰ্ণ সততাৰে ঘূৰাই দিছিল, আৰু ইছলাম ধৰ্মৰ বিষয়ে তেওঁ কি ক'লে। আজি আপোনাক আৰু বহুতো খবৰ দেখুৱাম। নমস্কাৰ, নিউজ অন নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী, নিৰ্ভীক, নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ অন নৰ্থ ইষ্ট। প্ৰথমে চাওক এই চিচিটিভিৰ ফুটেজ। এই ফুটেজটো অতি গুৰুতৰ বুলি বিবেচিত হৈছে। ইয়াক গুৰুতৰ বুলি গণ্য কৰা হৈছে কাৰণ আপুনি মনত পেলাব পাৰে, যেতিয়া হেমন্ত সোৰেনক ঝাৰখণ্ডত গ্ৰেপ্তাৰ কৰা হৈছিল, হেমন্ত সোৰেনক গ্ৰেপ্তাৰ কৰাৰ পাছত সমগ্ৰ বিজেপিয়ে ঝাৰখণ্ডত নিজা চৰকাৰ গঠন কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ হৈ পৰিছিল। তেওঁলোকে JMM আৰু কংগ্ৰেছৰ বিধায়কৰ মাজত ভাঙোন আনিবলৈ উঠি পৰি লাগিছিল, আৰু যদিও সফল নহ'ল, সেইবাবে এতিয়া বিজেপিয়ে এই খেলা খেলিছে নেকি? গতিকে প্ৰথমে ভিডিঅ'টো চাওক। এই দুটা চিচিটিভি ফুটেজে ৰাজনৈতিক ক্ষেত্ৰ গৰম কৰাই নহয়, বিজেপিৰ সম্পূৰ্ণ খেলাখনো উদঙাই দিছে, যিয়ে বিজেপিৰ সমগ্ৰ পৰিকল্পনাতে চেঁচা পানী ঢালিলে। তেওঁ নিশ্চয় মুখ্যমন্ত্ৰী হ'ব বিচাৰিছিল। তেওঁ ঝাৰখণ্ডৰে নহয়নে? গুড়া সাংসদ নিশিকান্ত দুবে। প্ৰথমে এই দৃশ্য চাওক, ভিডিঅ'টো চাওক। ইয়াৰ লগত জড়িত আন এটা ভিডিঅ'ও আছে। এই ফটোখনো চাওক। এই ফটোখনত সকলো স্পষ্ট। এতিয়া এই মানুহবোৰ কোন, কি নথিপত্ৰ ডেলিভাৰী কৰা হৈছিল, এই সকলো কথা আপোনাক ক'ম। অজয় ঝায়ে টুইটাৰত লিখিছে যে এই ভিডিঅ'সমূহ ঝাৰখণ্ডৰ ৰাজনীতি। তেওঁ কয়, এই ভিডিঅ' বা চিচিটিভি ফুটেজৰ বিষয়ে ঝাৰখণ্ডৰ ৰাজনীতিত ব্যাপক চৰ্চা চলিছে। ইয়াত চামিল আছে ঝাৰখণ্ড কংগ্ৰেছ বিধায়িনী দলৰ নেতা প্ৰদীপ যাদৱ। কোন আছে? কংগ্ৰেছ বিধায়িনী দলৰ নেতা প্ৰদীপ যাদৱ। ঝাৰখণ্ড বিজেপিৰ সভাপতি বাবুলাল মাৰাণ্ডীক কিছু কাগজ পত্ৰ দিয়া দেখা গৈছে, ঠিক নহয়নে? কিছুদিন ধৰি ঝাৰখণ্ডৰ ৰাজনৈতিক উত্তাল বাতৰিয়ে শিৰোনাম দখল কৰি আহিছে। ইয়াৰ পাছতে কংগ্ৰেছৰ সাধাৰণ সম্পাদক KC বেণুগোপালে টুইট কৰি কয় যে কংগ্ৰেছ আৰু JMMৰ মাজত সকলো ঠিকেই আছে, অল ইজ ৱেল। অৱশ্যে সূত্ৰৰ পৰা জানিব পৰা মতে ঝাৰখণ্ড কংগ্ৰেছৰ জ্যেষ্ঠ নেতাই তেওঁলোকৰ বিধায়িনী দলৰ নেতাৰ কাৰ্যক লৈ কংগ্ৰেছৰ সাধাৰণ সম্পাদক KC বেণুগোপালক অভিযোগ কৰিছে। এই মতানৈক্য কংগ্ৰেছ JMM মিত্ৰজোঁটৰ ভিতৰৰ নে কংগ্ৰেছৰ ভিতৰতে হৈছে সেয়া বুজিবলৈ টান। এইবোৰ বেলেগ বিষয়। কিন্তু যেতিয়াই ফটো প্ৰকাশ হ'ল, তেওঁলোক সক্ৰিয় হৈ উঠিল, আৰু সক্ৰিয় হোৱাৰ পাছতেই সমগ্ৰ পৰিকল্পনাটোতে চেঁচা পানী পৰিল। আচলতে প্ৰতিগৰাকী ৰাজ্যৰ নেতাৰ বহু উচ্চাকাংক্ষা থাকে। আজিকালি নিশিকান্ত দুবেৰ মোদী আৰু শ্বাহৰ প্ৰতি কিমান মৰম আছে সেয়া দেখিবলৈ পোৱা যায়। আনকি তেওঁ নিজ দলৰ নেতাসকলক দ্বিতীয় পৰ্যায়ৰ বুলি ক'বলৈও সাজু। তেওঁ প্ৰায়ে কয় যে মোদীৰ পাছতেই শ্বাহ, মোদীৰ পাছতেই শ্বাহ। গতিকে এতিয়া তেওঁৰ কথা কি ক'ব? তেওঁৰ সম্পূৰ্ণ আশা আছে, কাৰণ যোৱাবাৰো যেতিয়া তেওঁ চম্পাই সোৰেনৰ সৈতে ঘূৰি ফুৰিছিল, তেওঁ কৈছিল তেওঁক সাময়িকভাৱে হ'লেও মুখ্যমন্ত্ৰী পাতক। যিগৰাকী সেই সময়ত ঝাৰখণ্ডৰ ৰাজ্যপাল আছিল, তেখেত ৪৮ ঘণ্টা ধৰি ২ দিন ধৰি নিৰুদ্দেশ হৈ থকাৰ সময়তে সমগ্ৰ সমস্যাটোৰ অন্ত পৰিল। নিশিকান্ত দুবেই দাবী কৰিছিল যে JMM আৰু কংগ্ৰেছৰ বহু বিধায়ক তেওঁৰ লগত আছে। কিন্তু গোটেই খেলাখন বিফল হ'ল, আৰু শেষত চম্পাই সোৰেন মুখ্যমন্ত্ৰী হ'ল। আপোনাৰো হয়তো মনত আছে। আৰু তাৰ পাছত যেতিয়া পুনৰ নিৰ্বাচন অনুষ্ঠিত হ'ল,
JMM আৰু কংগ্ৰেছে চৰকাৰ গঠন কৰিলে। এতিয়াও কিন্তু এই নিশিকান্ত দুবে ষড়যন্ত্ৰত লিপ্ত হৈয়ে আছে। যিকোনো উপায়েৰে ঝাৰখণ্ডৰ JMM আৰু কংগ্ৰেছৰ চৰকাৰখন ভাঙিব লাগে আৰু ঝাৰখণ্ডত বিজেপি সমৰ্থিত এখন চৰকাৰ গঠন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উপহাৰ স্বৰূপে দিব লাগে। পৰৱৰ্তী খবৰটো চাওঁ আহক। ইয়াত এটা বক্তব্য দিছে অনুৰাগ ঠাকুৰে, শুনক। सर सदन की जानकारी के लिए है सर, देश भर में ई सिगरेट बैन हो चुकी है, क्या सदन में आपने अलाउ कर दी है? नहीं, कोई मान्य सदस्य को कोई भी सर टीएमसी के सांसद पी रहे हैं सर टीएमसी के सांसद सर कई दिनों से लगातार बैठ के पी रहे हैं सर। कोई भी मान्य टीएमसी के सांसद पी रहे हैं सर चेक कर नहीं सर, आप चेक करवाइए सर। एक मिनट व्यवस्था सर सदन में अगर सिगरेट पीना अलाउ कर दिया है, एक मिनट प्लीज, मैं सभी मान्य হয়তো এই খবৰটো আপোনাৰ অৱগত, তথাপিও আপোনাক কওঁ। ডাটাটোৱা এওঁ লিখিছে যে TMCৰ সাংসদ মহুৱা মৈত্ৰক সংসদৰ সমগ্ৰ অঞ্চলত সংসদৰ ভিতৰত, সদনৰ ভিতৰত নহয় কিন্তু সদনৰ বাহিৰত কৰিডৰ বুলি কোৱা ঠাইত ই চিগাৰেট খাই থকা অৱস্থাত পোৱা গৈছিল। দাবী কৰা হৈছিল ইয়াক নিষিদ্ধ কৰা হৈছে বুলি দাবী কৰা হৈছিল যদিও কিন্তু সংসদত অনুৰাগ ঠাকুৰে তোলা এই দাবী সম্পূৰ্ণ মিছা বুলিহে প্ৰমাণিত হৈছে। 11 ডিচেম্বৰত এক্সত পোষ্ট কৰি টাটোৱাই লিখিছে যে চৰকাৰী নিষেধাজ্ঞাৰ পাছতো TMCৰ সাংসদ মহুৱা মৈত্ৰক সংসদত ই চিগাৰেট খোৱা দেখা গৈছিল। প্ৰকৃত সত্যটো হৈছে 11 ডিচেম্বৰ তাৰিখে মহুৱা মৈত্ৰ সংসদত একেবাৰেই উপস্থিত নাছিল। এজেণ্ডা কেনেকৈ সৃষ্টি কৰা হৈছে চাওক। এতিয়া কংগনা ৰানাউতৰ কথালৈ আহোঁ। কংগনা ৰানাউতৰ মতে জাতিৰ পিতা মহাত্মা গান্ধীয়ে ৰঘুপতি ৰাঘৱ ৰাজা ৰাম এই জাতীয় সংগীতটো ৰচনা কৰে। এই ভাষ্য কংগনা ৰানাউতৰ। কংগনা ৰানাউতৰ জ্ঞানৰ পৰিসৰ চাওক। কংগনাৰ বুদ্ধিমত্তাৰ সন্মুখীন এতিয়া বিজেপি। অন্ধভক্তসকলক কংগনা ৰানাউতে ইতিহাস শিকাইছে, কিন্তু তথাপিও প্ৰতিবাদ কৰিবলৈ সক্ষম নহয় বিজেপি। ইয়াৰ পাছতে ৰাগিনী নায়কে টুইটাৰত লিখিছে, মহাত্মা গান্ধীয়েহে ৰঘুপতি ৰাঘৱ ৰাজা ৰাম জাতীয় সংগীত ৰচনা কৰিছিল বুলি কোৱা হিমাচলৰ মাণ্ডিৰ বিজেপি সাংসদ কংগনা ৰানাউতৰ এই বক্তব্য ইমান মূৰ্খতাৰ পৰিচায়ক। কেৱল বিজেপিতহে এনে মূৰ্খ সাংসদ আছে নেকি? মোদীজীয়ে এনেকুৱা মানুহকেই বিজেপিৰ সাংসদ কৰি ৰাখি কিয় ভাল পায়? অৱশ্যে ইয়াৰ বাবে ট্ৰল হোৱাৰ যোগ্য। 3 দিন পূৰ্বে সংসদত দিয়া বক্তব্যৰ সন্দৰ্ভত কোৱা হৈছিল এই বক্তব্যৰ অৰ্থ কি। সেই বক্তব্যত তেওঁ দাবী কৰিছিল যে ব্ৰাজিলৰ মডেলগৰাকীৰ সন্দৰ্ভত ৰাহুল গান্ধীয়ে 20-22 ঠাইত তেওঁৰ ফটো থকা বুলি দাবী কৰিছিল আৰু তেওঁৰ নামত ভোটাৰ ID কাৰ্ড বনোৱা হৈছিল। এইটোৱে আছিল ৰাহুল গান্ধীৰ দাবী। ইয়াৰ অৰ্থ আছিল ব্ৰাজিলৰ মডেলগৰাকীৰ ফটো ব্যৱহাৰ কৰি প্ৰবঞ্চনা সংঘটিত কৰা হৈছিল, ভুৱা ভোট দিয়া হৈছিল। ৰাহুল গান্ধীয়ে এই বিষয়টোহে উত্থাপন কৰিছিল আৰু যিকোনো ব্যক্তিয়ে তথ্যখিনি চালেই বিষয়টো সহজেই বুজিব পাৰিব। কিন্তু দুৰ্ভাগ্য যে কংগনা ৰানাউতে বুজি নাপালে। সংসদৰ ভিতৰত কংগনা ৰানাউতে কৈছে ব্ৰাজিলৰ মডেলগৰাকীয়ে কৈছে যে তেওঁ কেতিয়াও ভাৰতলৈ যোৱাই নাই আৰু যিকোনো মহিলাৰ ফটো এনেকৈ দেখুৱাব নালাগে, এইটো কৰা উচিত নহয়। যিকোনো লোকৰে হাঁহি নুঠিবনে? ৰাহুল গান্ধীয়ে কি কৈছে, তেওঁৰ দাবী কি? প্ৰথমে তেওঁৰ দাবী ভালদৰে শুনি লওক। তেওঁ কি কৈছে? তাৰমানে এতিয়া সংসদত কংগনা ৰানাউতৰ দৰে ব্যক্তি আছে যি কোনো আগগুৰি নোহোৱাকৈ বিনা দ্বিধাই কথা ক'ব পাৰে আৰু এই বক্তব্যৰ বাবে কংগনা ৰানাউতক বহু সমালোচনাৰো সন্মুখীন হৈছে। কংগনা, এইটো এটা বক্তব্য নেকি? এতিয়া ইয়াত কি চলি আছে বুজি লওক, শুনক। फैसला आने के बाद मैं ये कहना चाहता हूं, मोदी जी और शाह रिसिग्नेशन देना चाहिए। वो क्योंकि उनके मुंह पे एक थप्पड़ मारे जैसा हुआ है और आज वो ये समझ के राजीनामा देना चाहिए। ऐसे जनता को सताने का काम वो नहीं करना चाहिए। গতিকে নেশ্যনেল হেৰাল্ডৰ গোচৰত আদালতে কৈছে যে ইডিয়ে ইচ্ছা কৰিলে তদন্ত অব্যাহত ৰাখিব পাৰে, কিন্তু তেওঁলোকে দাখিল কৰা অভিযোগনামা শুনিবলৈ আদালত মান্তি নহয়। আৰু তাৰ পাছত কোৱা হৈছে যে অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদী দুয়োগৰাকীয়ে পদত্যাগ কৰিব লাগে। সঁচাকৈ নেশ্যনেল হেৰাল্ডৰ গোচৰটোক কেন্দ্ৰ কৰি সৃষ্টি কৰা পৰিৱেশৰ ধৰণটোলৈ চালে দেখা যায়। এতিয়া আহক এইগৰাকী ব্যক্তি উত্তৰ প্ৰদেশৰ মীন মন্ত্ৰী সঞ্জয় নিষাদে কি কৈছে শুনো। पूरी भाषा और पूर्वांचल की सामाजिक सांस्कृतिक का थोड़ा भी ज्ञान होगा तो वह अच्छी तरह समझता है कि हमारे गांव देहात में जब किसी बात को टालना, हल्के फुल्के अंदाज में खत्म करना होता है तो लोग पारंपरिक तौर पर कहते हैं। जैसे उदाहरण के तौर पर बता, हमारे भोजपुरी में कहा जाता है कि फलानवा यह कहले बना कुछ और ना ही कहला सना, चला ये बतिया छोड़ दे। গতিকে সঞ্জয় নিষাদে কৈছে যে নীতিশ কুমাৰে বুৰ্খাতহে ধৰিছে, মানে মাস্কতহে ধৰিছে।
নীতিশ কুমাৰে আৰু একো স্পৰ্শ কৰা নাছিল। তেওঁ কৈছে যে গাঁৱে ভূঞে বিশেষকৈ পূৰ্বাঞ্চলত এনেকৈ কোৱা হয়, কথা বতৰাৰ পৰা আঁতৰি থাকিবলৈ এই কথা কোৱাটো সাংস্কৃতিক কথা। গতিকে এই বিষয়ে মই আৰু এটা কথা কওঁ, আপুনি মাত্ৰ বালিয়াবাসীৰ বাবে দালাল শব্দটো ব্যৱহাৰ কৰিছিল, নহয়নে? অৰ্নিশানাই আপোনাৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰিছিল আৰু সামাজিক মাধ্যমে খবৰটো লগে লগে প্ৰকাশ কৰিলে। গতিকে এতিয়া জনতাই কৈছে যিয়েই নহওক এনেধৰণৰ কথা কাকো কোৱাৰ অধিকাৰ আপোনাৰ নাই। কিন্তু আপোনাৰ দৰে মন্ত্ৰীসকলে তথাপিও এনে জ্ঞান বিলায়ে আছে। আপোনালোকে ক্ষমা খোজা উচিত। এনে অশ্লীল বক্তব্যৰ বাবে লজ্জিত হৈ ক্ষমা খুজিবলগীয়া মানুহজন এতিয়াও নিজৰ মততে অটল হৈয়ে আছে আৰু কৈছে এয়া হেনো আমাৰ দেশৰ এটা সংস্কৃতি। আমাৰ দেশত এনে সংস্কৃতি আছে বুলি আপুনি নাভাবিব, জোৰকৈ প্ৰচাৰ নকৰিব। এতিয়া চাওক, ৰাজেশ সাহু নামৰ এজন ব্যক্তিয়ে টুইটাৰত কি লিখিছে। মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ডাক্তৰ নুছৰত পাৰভিন নামৰ যিগৰাকী মহিলাৰ হিজাবত হাত দিছিল, সেইগৰাকী ডাক্তৰ নুছৰত পাৰভিনে ইতিমধ্যে বিহাৰ পৰিত্যাগ কৰিছে। কলকাতাৰ পৰিয়ালৰ ওচৰলৈ আঁতৰি গৈছে ডাক্তৰ নুছৰত পাৰভিন। 15 ডিচেম্বৰৰ এই ঘটনাৰ ঠিক পাছদিনা ডাক্তৰ নুছৰত পাৰভিন কলকাতাত থকা পৰিয়ালৰ ওচৰলৈ উভতি গ'ল। তেওঁ পঢ়া শুনাত বৰ তীক্ষ্ণ আছিল, এগৰাকী ভাল ডাক্তৰ হোৱাৰ সপোন আছিল তাইৰ। এতিয়া আৰু ডাক্তৰ নুছৰত পাৰভিনে বিহাৰ চৰকাৰৰ চাকৰিত যোগদান নকৰে। গতিকে ধৰ্মৰ ঝাণ্ডা উৰুৱাসকল এতিয়া সুখী নহয়নে? ধৰ্মৰ ঝাণ্ডা উৰুৱাসকলক এতিয়া এই খালী হোৱা চিটটো দি দিয়ক। ডাক্তৰ নুছৰত পাৰভিনৰ সপোন ছিন্ন ভিন্ন হৈ পৰাত নিশ্চয় এতিয়া ধৰ্মৰ ঝাণ্ডা উৰুৱাসকল অতি সুখী। পৰৱৰ্তী খবৰলৈ আগবাঢ়ো আহক। কৰ্ণাটক চৰকাৰে বিধানসভাত ঘৃণামূলক ভাষণ আৰু ঘৃণা অপৰাধ প্ৰতিৰোধ বিধেয়ক উত্থাপন কৰিছে। তেওঁলোকে কি প্ৰৱৰ্তন কৰিছে? ঘৃণামূলক ভাষণ আৰু ঘৃণাজনিত অপৰাধ প্ৰতিৰোধ বিধেয়ক উত্থাপন কৰিছে। ভাল হৈছে নে নাই কওকচোন? ঘৃণা বিয়পোৱাসকলৰ বিৰুদ্ধে এতিয়া ভাবি চাওকচোন, কৰ্ণাটক চৰকাৰে প্ৰৱৰ্তন কৰিছে। আৰু চাওক ইয়াৰ ফলত কাৰ অশান্তি বাঢ়িছে। এই আইন প্ৰৱৰ্তন কৰা হৈছে 10 বছৰ শাস্তি পৰ্যন্ত। 10 বছৰ পৰ্যন্ত শাস্তি। গতিকে এই ঘৃণামূলক ভাষণ আৰু ঘৃণাজনিত অপৰাধ প্ৰতিৰোধ আইন প্ৰৱৰ্তনৰ বিৰুদ্ধে বিজেপিয়ে হুলস্থুলৰ সৃষ্টি কৰিছে। শেহতীয়াকৈ পশ্চিমবংগত ধৰ্ষণৰ দৰে জঘন্য অপৰাধৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে এখন বিধেয়ক উত্থাপন কৰা হৈছিল। কিন্তু ৰাজ্যপালে বিধেয়কখন নাকচ কৰিলে। বিধেয়কখন হেনো কেন্দ্ৰীয় চৰকাৰে ভাল পোৱা নাই। গতিকে প্ৰিয় দৰ্শক, আপুনি নিজেই ভাবি চাওক, মহিলাৰ সুৰক্ষা, আমি সমন্বয় বিচাৰোঁ, সংবিধানৰ কথা। যদি ঘৃণামূলক ভাষণৰ বিৰুদ্ধে বিধেয়ক গৃহীত হয় তেন্তে সমস্যা ক'ত আছে? ধৰ্ষণৰ দৰে জঘন্য অপৰাধৰ বিৰুদ্ধে বিধেয়ক উত্থাপন কৰিলে সমস্যা ক'ত আছে? গতিকে আপুনিয়ে চাওক, কোনে গুৰুত্ব দিয়ে আৰু কোনে দেশখন সমৃদ্ধিশালী হোৱাটো বিচাৰে। অনুমান কৰকচোন কি? এই প্ৰতিবেদন শেষ কৰাৰ পূৰ্বে আপোনাক আৰু এটা খবৰ শ্বেয়াৰ কৰি যাওঁ। মহম্মদ ইউনুছৰ সততাই সকলোৰে হৃদয় জয় কৰিছিল। তেওঁৰ বেংক একাউণ্টত ভুলকৈ জমা হোৱা 4,43,000 টকা পলম নকৰাকৈ নীলেশ নামৰ প্ৰকৃত একাউণ্টৰ গৰাকীজনলৈ ঘূৰাই পঠালে। মহম্মদ ইউনুছে কৈছে ইছলামে অবৈধ উপাৰ্জনৰ শিক্ষা নিদিয়ে। এই ভিডিঅ'টো আছে, অনুগ্ৰহ কৰি প্ৰথমে চাওক। तो आज एसपी ऑफिस में आके जो है भाई साहब का पैसा सब चेक के माध्यम से वापस रिटर्न कर रहे हैं। आपको कैसे पता लगा कि आपके खाते में पैसा मैसेज आया था मेरे पास में। अच्छा, हाँ, किसी का पैसा हमारे मजहब में लेना, एक रुपया भी लेना हराम है हमारे। বুজিলেনে? এটকাও লোৱাটো হাৰাম। এই প্ৰতিবেদনৰ শেষৰ খবৰ। কেৰালাৰ পৰা খবৰ আহিছে, কেন্দ্ৰীয় চৰকাৰে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ'ব লগা 19খন চলচ্চিত্ৰৰ ভিতৰত 4খন চলচ্চিত্ৰ প্ৰদৰ্শন কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। কেন্দ্ৰীয় চৰকাৰে মানে মোদী চৰকাৰে। কেৰালাত অনুষ্ঠিত হ'বলৈ গৈছে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, য'ত 19খন ছবি প্ৰদৰ্শিত হ'ব। এই 19খন চলচ্চিত্ৰৰ ভিতৰত 4খন চলচ্চিত্ৰ কোনখন দেশৰ জানেনে? ফিলিষ্টাইনৰ। ব্যুৰো ৰিপৰ্ট, নিউজ 1 নৰ্থ ইষ্ট।